নমস্কাৰ আপোনালোকে চাই আছে NE24 মই জুনমণি বৰ্তমান আমি উপস্থিত আছোঁ গুৱাহাটী কাহিলীপাৰাস্থিত মাধ্যমিক শিক্ষা সঞ্চালকালয় কাৰ্যালয় যিহেতুকৈ মই পোনপ্ৰথমে মোৰ সহযোগী কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাম কিদৰে এই গাড়ীসমূহ বছৰ ধৰি এইদৰে গাড়ীসমূহ পেলাই থোৱা হৈছে খুব দামী গাড়ী এইদৰে পেলাই থোৱা হৈছে চৰকাৰী যিসকল কৰ্মচাৰী আছে তেওঁলোকে এই গাড়ীসমূহ কিছুদিন ব্যৱহাৰ কৰি তাৰপিছত এই গাড়ীসমূহ এইদৰে পেলাই থয় আৰু তাৰপিছত হয়তো তেওঁলোকে এখন নতুন গাড়ী তেওঁলোকে ব্যৱহাৰ কৰে এয়া কি চৰকাৰী ধনৰ এয়া তেওঁলোকৰ গাফিলতি নে চৰকাৰী ধনৰ অপচয় কিদৰে এয়া দেখা পাইছে লৈ যোৱা গৈছে তেওঁলোকে হয়তো জানিব পৰা মতে এই গাড়ীসমূহ খুব কম মূল্য তেওঁলোকে বিক্ৰী হ'ব নতুবা অকশ্যনত দিব কিন্তু এইদৰে চৰকাৰী কৰ্মচাৰীসকলে কিদৰে তেওঁলোকে এইদৰে অপচয় কৰি আছে চৰকাৰী ধনৰ আৰু এয়া আপোনালোকে প্ৰত্যক্ষ কৰি আছে এইদৰে গাড়ীসমূহ কিদৰে গাড়ীৰ ওপৰত এইদৰে ঘাঁহ বন লতা গজিছে আৰু এইদৰে বছৰ ধৰি পৰি আছে হয়তো ইয়াৰ পিছত তেওঁলোকে যিকেইখন গাড়ী নতুনকৈ তেওঁলোকে ব্যৱহাৰ কৰি আছে এতিয়া তেওঁলোকে কিন্তু হয়তো কিছুদিন পিছত সেই গাড়ীকেইখনৰ স্থান হয়তো এইখিনিতে হ'ব আৰু তাৰপিছত হয়তো অকশ্যন হ'ব নতুবা খুব কম মূল্যত তেওঁলোকে বিক্ৰী কৰিব যিহেতুকৈ আমি আৰু কিছু লোক ব্যক্তি আছে আমি তেওঁলোকৰো মন্তব্যলৈ আচলতে এই বিষয়ে তেওঁলোকে কিছু জানে বা তেওঁলোকে কিবা মন্তব্য কৰিব বিচাৰিব নেকি আপোনালোকে ভঙি আছে বা লৈ গৈ আছে ক'ত লৈ যাব এইটো ৰঙিয়া যাব আপোনালোকে কোনে আপোনালোকক নিৰ্দেশনা যে মানুহ লৈছে এইখিনি কি বিক্ৰী হৈছে নেকি বিক্ৰী কোনে কৰিছে মানে কোনে বিক্ৰী কৰিছে এইটো চৰকাৰী গাড়ী হয় চৰকাৰী গাড়ী হয় মানে চৰকাৰৰ ইয়াৰ অফিচৰ পৰা অফিচৰ পৰা যাই আছে হয় এইখিনি ৰঙিয়ালৈ লৈ যাব ৰঙিয়া লৈ যাব কোনে কিনিছে এইটো জানে নেকি কোনে এইটো নাজানো আপোনালোকে মানে গাড়ীখিনি লৈ যাব দিছে এনে কিমান মানত বিক্ৰী হৈছে জানিব নেকি এইটো নাজানো নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে